চলে বগা হৈ আছে হে গ্ৰীণ মানে ভেজিটেবলছবিলাক একেবাৰে বিদ্যালয়ত উপস্থিত আছে ৰূপম কৰ্মকাৰ ডাঙৰীয়া। এই যে আমাৰ এই গ্ৰামাঞ্চলত আৰ্বান আৰু ব্লেজ মানে এই দুইটা অঞ্চলতে আপোনালোকৰ কাম কৰা কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় ষ্টুডেণ্টক লৈ পেলাই? ধৰক এতিয়া এনেকুৱা হ'ব পাৰে, ধৰক কিছুমান ষ্টুডেণ্ট আমাৰ চকুৰ ইনফেকশ্যনো হয় বা চকুৰ যত্ন কেনেকুৱা ল'ব লাগে বা কেনেকুৱা ধৰণৰ মানে থাকিব লাগে এইবিলাক নাজানো তেওঁলোকে। তো এইবিলাকৰ ওপৰত আমি অৱগত কৰাম। তাৰোপৰি যদি কিবা কেটৰেক্ট চাৰ্জাৰীও কিছুমান ষ্টুডেণ্টৰ হ'ব পাৰে, যেনেকুৱা আমাৰ চুগাৰ বেমাৰটো সৰু বাচ্চাৰো হ'ব পাৰে। এইটো চুগাৰ এইটো কিমান বয়সৰ পৰা ষ্টাৰ্ট হয়? এইটো বয়স মানে ছাৰ কিছুমান এইটো আপোনাৰ জন্মগত নিচিনাও আহি যায়। এইটো বাইবৰ্ণ হয় মানে হয়, সেইটো মানে একজেক্টলি ক'ব নোৱাৰি। এইটো মানে তেনেকুৱা হয়তো 100ৰ ভিতৰত 2% ওলাব পাৰে। তেনেকৈ কেটেগৰী মানে কিছুমান সৰুৰ পৰাই কিছুমানৰ ষ্টাৰ্টিং হৈ যায়। যতনৰ প্ৰশিক্ষণটো দিয়া হয় ছাত্ৰ ছাত্ৰীবিলাকক। যতনৰ প্ৰশিক্ষণটো দিয়া হয় আৰু যদি তেওঁলোকৰ সমস্যাজনিত কাৰক থাকে তেতিয়া ট্ৰিটমেণ্ট কৰা হয়। ট্ৰিটমেণ্ট কৰা হয়। ধৰক আমাৰ যেনেকুৱা জৰিকা হস্পিটেলত যিজন আমাৰ ৰবি ছাৰ আছে, তো ৰবি ছাৰহঁতৰ লগত মানে যোগাযোগ কৰি এইবিলাকৰ মানে ব্যৱস্থা কৰোঁ আমি। যদি কাৰোবাক অপাৰেশ্যন লাগে বা কিবা লাগে বা কাৰোবাক চশমাৰে প্ৰয়োজন হ'ল, তো তেওঁলোকক মানে আমি চশমা বিনামূলীয়া দিয়াৰ ব্যৱস্থা কৰোঁ আৰু মানে এওঁলোক ব্যৱস্থাপক। আৰু দ্বিতীয় কথা, দেশ বিদেশৰ হিউমেনিটি জীয়াই ৰখা কিছুমান সংস্থাৰ দ্বাৰা এওঁলোক পৰিচালিত হৈ আছে। বিদ্যালয়বোৰত তেওঁলোকে অহা যোৱা কৰি আছে। ছাত্ৰ ছাত্ৰীসকলৰ চকুৰ ক্ষেত্ৰতে নহওক, বিভিন্ন ক্ষেত্ৰত আৰু কেনেকুৱা বেমাৰ ৰোগৰ ওপৰত চোৱা হয়? আমাৰতো অকল মানে আপোনাৰ চকুটোৱে এতিয়া বৰ্তমান চলি আছে, চকু বিভাগৰ কামটোৱে। তেওঁলোকৰ অসুবিধাজনিত কাৰক আৰু প্ৰতিৰক্ষাৰ যিবোৰ ধাৰণা সেই দিয়াৰ প্ৰয়াস কৰা হৈছে। শুভেচ্ছা জনাইছোঁ। এয়া ঠিক কৰি আছে তেওঁলোকৰ ষ্টুডেণ্ট ৰৈ আছে। বঢ়িয়া, নমস্কাৰ।